পূর্ণগতিত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। নগাঁও লোকসভা সমষ্টিত সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ। এইবাৰ মাইনৰিটি এলেকাত সকলো ভোট বিজেপিৰ। নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে। মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ ধৰমটোলৰ সভাত উপস্থিত হৈ তেওঁ কয় যে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পৰা যিমানবোৰ মাইনৰিটি এলেকা আছে সকলোৰে পৰা তেওঁ ভোট পাব। তেওঁ আশাবাদী মৰিগাঁও জিলাত যিমানবোৰ প্ৰচাৰ সভাত তেওঁ যোগদান কৰিছে ৰাইজে যথেষ্ট সঁহাৰি জনাইছে। লগতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মছজিদত নিৰ্বাচনী প্ৰচাৰ চলোৱা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই। আপুনি তিনিখন মিটিং হৈছে, আপুনি দেখা পাইছে পীযুষ হাজৰিকা ডাঙৰীয়া গৈছে। লাহৰীঘাট সমষ্টিত দুখন হৈছে, এখন টেঙাগুৰি বুলি কয় আৰু এখন মৰাবাৰী। কালি ঢিং সমষ্টিত আপোনাৰ হৈছে। কিন্তু ইয়াৰ ফুটেজে আপোনালোকক ক'ব আৰু বিজেপি কেনেকুৱা হ'ব এইটো আপোনালোকে নিজেই গম পাব। ঠিক আছে। ৰিপৰ্ট ৰিয়েলিটি।